প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তাৰপিছত এই সৰু সুৰাকে যে যিটো মেম্বাৰ চেম্বাৰ থাকে যে মেম্বাৰ প্ৰেচিডেণ্টৰ লগত যে পকৰত একদম মানে কুকুৰৰ লেখীয়াকে যে কিছুমান মানুহে পকৰত ঘূৰি থাকে যে সেই ঘূৰি থকা মানুহকেইটা চালে মই একদম মানে এনেকা যে দিব একদম মামাৰ ডাইলগে ক'বলৈ একদম মাৰি ঠেক ভাঙি দিম বুলি তেনেকৈ পাব জানো না একদম তহঁতে চাবা আপোনালোকে দেখিছে না নেজানো যিটো নেকি যে গাঁৱে গাঁৱে একদম মানে এই মেম্বাৰ প্ৰেচিডেণ্টৰ লগত যে পকৰত ঘূৰি থকা কেইটামান থাকে যে সেই মানুহকেইটা একদম নিজকে নিজে মিনিষ্টাৰ বুলি ভাবি পিনি যে ইমান ধাৰাগিৰি দেখাই থাকে সিহঁতক চালে মই কসমচে কৈছে হেৰি দি মাৰিম সেইবোৰক চাই পিনি মই গলা বিজেপি ভোট নিদিওঁ বুলি ভাবো ককাইদেউ আপোনাক মই ককাইদেউ বুলিয়ে কৈছো কাৰণ আপুনি মোতকৈতো ডাঙৰে হ'ব চাগে এখন আচলতে ৰাজতন্ত্ৰ চলি আছে এখন গণতন্ত্ৰ নহয় আপুনি ইয়াত যি মন যায় তাকে আপুনি ক'ব নোৱাৰিব নহয় ভিক্টৰ দাসক যেনেকৈ এনআইএ লগাই ভৰাই দিলে জুবিন দাৰ ন্যায় বিচাৰোঁতে ঠিক তেনেকৈ আপুনিও ফেচবুকত আহি বা ইউটিউবত আহি ইমান মানে লেভেল দি নাথাকিব গম পাইছেনে এখন ৰাজতন্ত্ৰ চলি আছে গণতন্ত্ৰ চলা নাই ইয়াত আমাৰ নিচিনা বা আপোনাৰ নিচিনা সাধাৰণ মানুহে মানে মাত মাতিব নোৱাৰে আমাৰ নিচিনা সাধাৰণ মানুহে মাত মাতিলে কিন্তু জেলত ভৰাই দিব আমি জেলত গৈ কিনে চাটনি পিচিব লাগিব খবৰ আছে আপুনি ইমান মানে উৎপাত নকৰিব বা ইমান মানে দমত মানে কথাবিলাক নক'ব মামাই গম পালে আপোনাকো জেলত ভৰাই থ'ব গম পাইছেনে আপুনি ইমান মানে দম দি মানে লাভ নাই আৰু মানে ইমান দমত কথা কৈ ইমান ৰাফত মানে কথা কৈ লাভ নাই মামাই গম পালে আপোনাকো জেলত ভৰাই দিব গম পাইছেনে এখন আচলতে গণতন্ত্ৰ নহয়তো ৰাজতন্ত্ৰই হয় মামাই যি বিচাৰে তাকে হ'ব মামাৰ মতে অসমখন চলিব কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বীৰলাচিত সেনাক মানে প্ৰশংসাৰে উপচাই পেলাইছিল আৰু জুবিন দাৰ ন্যায় লৈ মানে মাত মতাৰ কাৰণে সকলোকে জেলত ভৰাই দিলে বিকাশ অসমকো ভৰাই দিলে আৰু তাৰপিছত মানে ৰণ্ডুপানী ফুকনকো মানে জেলত ভৰাই ৰাখিছে গম পাইছে আপুনি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বনি বনি গলা বিভিন্ন ধৰণৰ এটা হিৰোগিৰি দেখাই থাকে গলা নিজকে নিজে মিনিষ্টাৰ বুলি ভাবে সিহঁতৰ কাৰণে বহুত খং উঠে সিহঁতক দেখিলে গলা মাথা খালা মুখে চুকে নাকে চাকে চব খতম কৰি দিম আকৌ নমস্কাৰ গাইজ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকে দেখি পাইছে যে মই এতিয়া জিমত আহিছোঁ একদম ৰাতিপুৱা এতিয়া ৰাতিপুৱা কিমান 7টা বাজিছে 7টা বজাত মানে মই এতিয়া জিমত আহিছোঁ জিমত অলপ ৱাৰ্কআউট কৰিব লাগে আজি ৱাৰ্কআউটটো হ'ব ষ্টেচাৰ ৱাৰ্কআউট হ'ব একদম দিমাগ খাৰাপ হৈ গ'ল মানে একদম ৰাতিপুৱা একদম পাগলা হৈ আছোঁ মানে একদম আজি কি যে ক'ম একদম মানে একো কথা মানে বুজিবই পৰা নাই এতিয়া যি কি নহওক ৱাৰ্কআউট নকৰাৰ আগতে কেইটামান কথা আপোনালোকৰ ওপৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু ক'বলগীয়া আছে কথা আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিবা যি কি নহওক মই ভালকৈ বহি ল'ম তাৰপিছতে কথাটো ৰ'বা যি কালাপ ফালি দিম কাৰোবাক ফাইনেলি এতিয়া মই বহি ল'লোঁ ভালকৈ এতিয়া মই কথাটো কেইটামান ক'বলগীয়া আছে সেইটো কাৰণে আজি ভিডিঅ'টো বনাইছোঁ একদম মানে মই খালী পৰকৈ ভিডিঅ' এটা দিছিলোঁ আপোনালোকে চাইছে পায় তাত মানে বিভিন্ন ধৰণৰ মানুহে মানে বিভিন্ন ধৰণৰ কমেণ্ট কৰিছে আৰু কমেণ্ট কি কৰিছে আগতে মানে 2টা কমেণ্ট 3টা কমেণ্ট আহিছে কিছুমান বহুতে মানে 99% কমেণ্ট ভালে আহিছে কিন্তু 1% 2% মানে কিছুমানে বহুত বেয়া কমেণ্ট কৰিছে বেয়া মতলব যে এনেকুৱা যে বেয়া কমেণ্ট মানে তেনেকুৱা কোনটো কমেণ্ট কৰিছে আৰু কমেণ্ট কি সেই কথাটো মই এতিয়া ক্লিয়াৰ কৰি দিম কেনেকৈ কৰিছে কি কৈছে সিহঁতে কৈছে যে কেলা মাল গাই পিনি ভিডিঅ' বনায় মাল গাই পিনি ভিডিঅ' বনাই বোলে ভিক্টৰ দাসৰ নামো লৈছে জানো না ভিক্টৰ দাসৰ লেখীয়া দেৱজিৎ কুমাৰ আৰু ভিক্টৰ দাসে মাল গাই পিনে একদম জোচ আহি পিনি জাহা তাহা বকৱাচ কৰি দিয়ে বোলে তো কি লাগে মোৰ মনটো চাই পিনি ক'লা মাল কোৱা তেনেকুৱা ভেৰা লাগিছে নেকি এলা তই যে ভিক্টৰ দাসৰ নাম লৈ পিনি যে কেইজন মানে কমেণ্ট কৰিছে যে ভিক্টৰ দাসৰ লেখীয়া তই ক'লা পাগলা বোলে মাল গাই পিনি ভিডিঅ' বনাই মানে জাহা তাহা বকৱাচ কৰে বোলে তই কি মোক মনটো চাই পিনি কেনে লাগিছে মাল গাই পিনি ভিডিঅ' বনাইছে তেনেকৈ লাগে নেকি ভিক্টৰ দাসে মাল গাই পিনি ভিডিঅ' বনাই নে কেনেকৈ বনাই মই সেইটো ক'বলৈ যোৱা নাই আৰু ভিক্টৰ দাস এটা মানুহ তেনেকুৱা মানুহ ইয়াত কেলা ডাইৰেক্ট চেলেঞ্জ কৰি দিব পাৰোঁ যে এই ভাৰতবৰ্ষত নাই তহঁতে যাওঁ নাই ভিক্টৰ দাসৰ লেখীয়া মানুহ ইয়াত ভাৰতবৰ্ষৰ কোন আছে সৰু সুৰা মানুহটো বাদেই দিয়ক এটা CM PM-লৈকে সেই ভিক্টৰ দাসে মা বেহেন এক কৰি পিনি গালি দিব পাৰে কোনোবাই ইয়াত এই দুনিয়াত আছে কোনোবাই এনেকুৱা গালি দিব পাৰে তেকেলা ভিক্টৰ দাসক কৈছে কি মাল গাই পিনি ভিডিঅ' বনাই তেনেকুৱাই ময়ো বনাওঁ বুলি মাল গাই পিনি বকৱাচ কৰে বুলি তেনেকুৱা ভিক্টৰ দাসে কেলা থাল লেখীয়া কেলা 2টা জনম ল'লেও কেলা তহঁতে কেলা হ'ব নোৱাৰে
সোশ্যাল মিডিয়া ডাইরেক্ট ওপেন চ্যালেঞ্জ ওপেন ডমকি কলা MLA मिनिस्टर कला दे माँ बहन एक गाली দিব পারে কোনোবাই দিব পাৰিবা हाँ किसी का पिछोरा में दम है और मेरी बात कर रहा है कि मैं दारू पी के या थोड़ा बहुत ये करके बातें करते এই ডেপোজিট কোৰ নামটো কি কলা প্লাষ্টিক বুলি ভাবিছো নেকি এটা ব্র্যান্ড হয় বুঝিছা চাইনিজ মাল বুলি ভাবিছো নেকি এটা ব্র্যান্ড হয় গম পায় না ফালতু বকবাস নকৰিবা এই ডেপোজিট কোৰ নাম ব্র্যান্ড হয় গম পাইছা ডাইৰেক্ট সিধা সিধি কৰি দিছো মই মাল গাই পিনি ভিডিঅ' নবনাও আৰু যোনটো বস্তু ভাল লাগে হেতুৱে কওঁ যোনটো বস্তু বেয়া লাগে মৰি গলেও নকওঁ বুজিছা না এনেকুৱা মানুহ হয় কি ভাবিছে কলা মাল গাই পিনি ভিডিঅ' বনাই সিধা সিধি কৰি দিছো ফালতু বুলি নাভাবিবা যোনে হওক কেলা যোনে হওক কাকো বই নকৰো ঘণ্টা কাকো কেয়াৰ নকৰো মই বুজিছা খাৰবাৰ পৰা খাতিৰো নকৰো খাৰবাৰ পৰা নিদো খুজিও নাখাওঁ মই ডেঞ্জাৰ বস্তু সিধা সিধি কৰি দিছো ফালতু কমেণ্ট নকৰিবা মাল গাই পিনি বোলে ভিডিঅ' বনাই সেইটো কথাটো মোৰ মানে দিমাগ একদম ৰাতিপুৱা কেলা পাগলা হৈ আছো ভিক্টৰ দাসৰ লেখীয়া বোলে ভিক্টৰ দাস কেলা কোন হয় কেনেকুৱা মানুহ তহঁতে গম পাই নাই অল কেলা ইণ্ডিয়াত নাই যে ভিক্টৰ দাসৰ লেখীয়াকে এনেকুৱা কেলা MLA মিনিষ্টাৰক গালি দি পিনি ভিডিঅ' বনাওঁ কোনোবাই বনাব পাৰিবা কেলা পকৰত দম আছে মাৰ কেলা সিধা সিধি কৰি দিব বহুত বিভিন্ন ধৰণৰ গালি ওলাই যাব বুজিছা বিভিন্ন ধৰণৰ গালি ওলাই দিম আকৌ ফালতু কথা কৈ থাকে কেলা ডেপোজিট কোৰ কোন হয় তই জানো নাই কেলা মাল গাই পিনি ভিডিঅ' বনাই বুলি কৈছে ডেপোজিট কোৰ নামৰ এজন বডি বিল্ডাৰ হয় তহঁতে জানো নাই 4বাৰ এটা ষ্টেট লেভেলত আমাৰ অসমত নহয় বাহিৰত সেইটো অসমৰ কথাটো বাদেই দিয়ক বাহিৰত মই 4বাৰ 17, 18, 19, 20 4বাৰ কেলা মিষ্টাৰ বডি বিল্ডাৰ বনা মানুহ হয় এজন মানুহে কেলা মাল গাই পিনি ভিডিঅ' বনাব নেকি ফালতু বকবাস নকৰিব বুজিছা ৰাতিপুৱা কেলা দিমাগ খাৰাপ কৰি আছে তাৰপিছত আৰু কথা এটা কৈছো এইটোতো হ'ল বাৰু তাৰপিছত যে মই এটা বিজেপিৰ ওপৰত মামাৰ ওপৰত কিছুমান কথা উল্লেখ কৰিছিলোঁ সেইটো কথাও কৈছিলোঁ তই বিজেপিক ছাপোৰ্ট কৰা নেকি বা কংগ্ৰেছক ছাপোৰ্ট কৰা বিজেপিক এইটোতো বাৰু বেয়া নহয় বিজেপিক ছাপোৰ্ট কৰে নে কংগ্ৰেছক ছাপোৰ্ট কৰা নাই সেইটো সোধাটোতো বাৰু সেইটো বেয়া পোৱা নাই সেইটো কথাটো মই কৈ দিছোঁ বিজেপিটো ভালেই আছে মই বিজেপি বুলি বেয়াও নহয় ভালো নহয় কথাটো কিনো মামা ভাল আছে মামাই কি কৰিছে আমাৰ অসমৰ কাৰণে যিমান মানে আমাৰ অসমত কেনেকৈ থাকিব লাগে কি কৰিব লাগে হা আমাৰ অসমখন বচাবৰ কাৰণে কিমান কাৰ লগত লাগিছে যুঁজিছে মামাই সেইটো কাৰণে আমাৰ অসমৰ কাৰণে এটা হিন্দু মানুহৰ কাৰণে তাৰ কৰ্তব্য এটা ভাল কৰ্ম কৰিছে আমাক ভাল লাগে কিন্তু চিধা কথাটো ক'লে যিটো নেকি যে গাঁৱে গাঁৱে যে এটা কি কয় প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তাৰপিছত এই সৰু সুৰাকৈ যে যিটো নেকি মেম্বাৰ চেম্বাৰ থাকে যে হা মেম্বাৰ প্ৰেচিডেণ্টৰ লগত যে পকৰত একদম মানে কুকুৰৰ লেখীয়াকে যে কিছুমান মানুহে পকৰত ঘূৰি থাকে যে সেই ঘূৰি থকা মানুহকেইটা চালে মই একদম মানে এনেকা যে দিব একদম মামাৰ ডাইলগে ক'বলৈ একদম মাৰি ঠেক ভাঙি দিম বুলি তেনেকৈ পাব জানো না একদম তহঁতে চাবা আপোনালোকে দেখিছে না নেজানো যিটো নেকি যে গাঁৱে গাঁৱে একদম মানে এই মেম্বাৰ প্ৰেচিডেণ্টৰ লগত যে পকৰত ঘূৰি থকা কেইটামান থাকে যে সেই মানুহকেইটা একদম নিজকে নিজে মিনিষ্টাৰ বুলি ভাবি পিনি যে ইমান ধাৰাগিৰি দেখাই থাকে সিহঁতক চালে মই কচমছে কৈছে সেইটো দি মাৰিম সেইবোৰক চাই পিনি মই কেলা বিজেপি ভোট নিদিওঁ বুলি ভাবোঁ কিন্তু মামাক চালে অলপ ভাল লাগে কিহৰ কাৰণে ই আমাৰ অসমৰ কাৰণে আমাৰ হিন্দু মানুহৰ কাৰণে অলপ ভাল কৰ্ম কৰে বহুত জনক লাগি আছে যুঁজি আছে সেইটো কাৰণে অলপ ভাল লাগে কিন্তু যিটো নেকি যে কেলা গাঁৱে গাঁৱে হা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বনি কেলা বিভিন্ন ধৰণৰ এটা হিৰোগিৰি দেখাই থাকে কেলা নিজকে নিজে মিনিষ্টাৰ বুলি ভাবে সিহঁতৰ কাৰণে বহুত খং উঠে সিহঁতক দেখিলে কেলা মাথা খালা মুখে চুকে নাকে চাকে চব খতম কৰি দিম আকৌ সিহঁতক চালে কেলা ভোট দিব নোখোজো কিন্তু মামাই যিটো নেকি যে আমাৰ কাৰণে লাগি আছে সেইটো চাই পিনি ভোট দিব বিচাৰোঁ কিন্তু সেইটোৱে কথা মই ফালতু মানুহ নহয় মাল কাল পিনি ভিডিঅ' বনোৱা মানুহ নহয় চিধা চিধি কৈ দিছোঁ মই মাল কালে কুকুৰকো বই লাগে যেতিয়াকত মই মাল নাখাওঁ ন সুস্থ মগজত থাকোঁ কেলা হাতীকো বই নকওঁ এনেকুৱা মানুহ কাটৰা বস্তু ডেপোজিট কোঁৱৰ নামৰ এটা ব্ৰেণ্ড হয় ব্ৰেণ্ড চাইনিজ মাল নহয় বুজিছা প্লাষ্টিক নহয় ভিক্টৰ দাসৰ নাম আছে ভিক্টৰ দাসৰ লেখীয়া ইয়াত কেলা ভাৰতত আছে ইণ্ডিয়াত আছে মা বেনে কলি পিনি কেলা হা MLA মিনিষ্টাৰক গালি দিব পাৰে তহঁতে দিব পাৰিবা মাল খাই পিনি কওক ইয়াত ড্ৰাগছ পি কে কুচবি কেনেকাই কওক যেনেকাই কওক ক'ব পাৰিবা
কেলা দেৱজিৎ কোঁৱৰক খৌ পাইছে দেৱজিৎ কোঁৱৰ কোন হৈ গ'লা গম পাবা এদিনত কেলা খাৰবা মই ভাল মানুহ বুলি চাৰ্টিফিকেট দিবলৈ অহা নাই যোনটো ভাল লাগিব সেইটো কৰিম যোনটো বেয়া লাগে সেইটো কেলা মৰি গ'লেও নকৰোঁ কোনোবাই যদি পিছত উল্টা চিধা কথা কয় আৰু মোৰ পকেটত যদি কিমান দম আছে যদি চেক কৰিব বিচাৰে কেলা চেক কৰি চাবা তেতিয়া দেখাই দিম মই কেনেকুৱা মানুহ দেৱজিৎ কোঁৱৰ 24 ঘণ্টাৰ ভিতৰত কেলা খানদান খতম কৰি দিম তহঁতৰ লগত এতিয়া কথা পাতি গ'লা মোৰ টাইম গৈ আছে সেইটো কাৰণে আজি যোনে এনেকুৱা ফাল্টু কমেণ্ট কৰিছিলে সিহঁতক কৈ দিলোঁ তাৰপিছত এতিয়া মোৰ ৱাৰ্কআউট কৰিব লাগে অলপ ৱাৰ্কআউটটো কৰি ল'ম তাৰপিছত লগ পামগৈ আকৌ আৰু কিছুমানে মোক বহুত ছাপোৰ্ট কৰিছে সিহঁতৰ কাৰণে দিল চে লভ ইউ থেংক ইউ জয় শ্ৰীৰাম